পাহি বগা জোন যেন বকুল নিজৰে বুলোতে কতে কিনো হয় ভুল ৰিঙা ৰিঙা বাটতে কোনো কাৰে ৰুবা চিনা চিনা ঘাটতে আজি সকলো নিমাত অজানিতে অজানিতে মৰমতে অজানিতে অজানিতে মৰমতে অজানিতে অজানিতে মৰমতে অজানিতে অজানিতে মৰমতে অজানিতে মৰমতে মই জানা জইণ্ট ফেমিলি বহুত বেছি ভাল পাওঁ জানানে আৰু গোটেইবোৰ একেলগে থাকিম হ'ব গোসানী ফ্ৰেণ্ড হয়নে বেলেগ কিবা আমি গম পাইছোঁ দে তুমি যোৱা মানে তুমি নোযোৱা নেকি তুমি যোৱাচোন মই ইয়াত অলপ সময় আছোঁ তাই তেনেকুৱা ছোৱালী নহয় এইবোৰ তাই একচেপ্ট কৰি ল'ব মই ভাবিছোঁ এইবোৰ কথা মই তাইক আৰু কেতিয়াও নকওঁ কিয় আৰে তাইৰো কিছুমান সপোন আছে তাই বিয়াৰ পিছত মা দেউতাৰ মৰম পাব বিচাৰে আৰু তাই সকলো একেলগত থকাটো বিচাৰে জইণ্ট ফেমিলি ভাল পোৱা ছোৱালী আৰু এইবোৰ কথা কৈ মই তাইক দুখ দিব নিবিচাৰোঁ নহ'লে কি মিছা কথা কবি তাইক নকওঁ এনেকৈ তাইৰ পৰা আঁতৰি আহিম আৰু তাই মোৰ বিষয়ে জানি আঁতৰি গ'লে সকলোৱে তাইকে দুখিব আৰু তাই নিজে গিল্টি ফিল কৰি থাকিব তাতকৈ মই এনেকৈ আঁতৰি আহিম তোৰ কথাবোৰ শুনি গম পাইছোঁ যে তই তাইক বহুত ভাল পা কেৱল তোৰ ভুল এইটোৱে যে তই অলপ বেছিকৈ ভাবি আছ মোৰ কথা শুন তই তাইক সকলো কৈ দে দেখিবি সকলো ঠিক হৈ যাব নাই তাই মোৰ লগত থাকিলে এই সকলোবিলাক সুখ নাপাব তাতকৈ মই লাহে লাহে আঁতৰি অহাটোৱে ভাল হ'ব তই যি ভাল বুলি ভাব তাকেই কৰ কেৱল মোৰ মতে তাইক এবাৰ কথাবোৰ কৈ দে বাকী তোৰ কথা দেৰি হৈছে যাওঁ ব'ল ব'ল হেল্ল' তুমি ফোনটো কিয় ৰিচিভ নকৰা নাই মই কিবা কাম এটাত ব্যস্ত হৈ আছিলোঁ ইমানেই বিজি আছা নে যে তুমি কালিও ফোন কৰিছোঁ মেছেজ কৰিছোঁ না তুমি মেছেজৰ ৰিপ্লাই কৰিছা না ফোন ৰিচিভ কৰিছা কি হৈছে কি তোমাৰ নাই হোৱা একো কিবা বেয়া পাইছা মোক একো বেয়া পোৱা নাই মই কিবা কাম এটাত ব্যস্ত আছিলোঁ সেইটোৱেই হ'লেও তুমি এটা মেছেজটো কৰিব পাৰা হ'ব দিয়া ইমান যদি বিজি আছা তেতিয়াহ'লে মই ফোনটো ৰাখিছোঁ ডিষ্টাৰ্ব নিদিওঁ আৰু তোমাক ঠিক আছে হ'ব দিয়া
আজি কিমান দিন হ'ল তাইৰ লগত কথা নপতাৰ? বাদ দে না সেইবোৰ। বাদ দে মানে কচোন। হ'ল ৩-৪ দিনমান। চা, এনেকৈ ৰিলেশ্যনশ্বিপ এটা শেষ কৰি নিদিয়ে। তাইতো ভাবি আছে ন তাইৰ এনেকুৱা কি ভুলৰ বাবে তই তাইৰ লগত কথা পতাই বাদ দিলি। এই কথা পতা বাদ দিয়া নাইতো, পাতিছোঁ। কিন্তু এইকেইদিন মই অলপ বিজি থাকিম কাৰণে তাইৰ লগত কথা পাতিব নোৱাৰোঁ বুলি কৈছোঁ। আৰে তাই সৰু ছোৱালী নহয়তো, তই ইগন'ৰ কৰিবি, তাই বুজিয়ে নাপাব। মই যি কৰিছোঁ তাইৰ ভালৰ কাৰণে কৰিছোঁ। তাইৰ ভালৰ বাবে কৰিছ নে বেয়াৰ বাবে কৰিছ সেইটো তেতিয়াহে গম পালি হয় যেতিয়া তই তাইক সকলো কথা কৈ দিলি হয়, আৰু তেতিয়া তাই ক'লে হয় কোনটো ভাল আৰু কোনটো বেয়া। বুজিছ? মাজনী, তোৰ কিবা হৈছে নি? নাই হয় আকৌ। 2-3 দিনৰ পৰা তোৰ মনটো মাৰি থকা যেন লাগিছে। ঘৰতে সোমাই আছো, কলৈকো ওলাই যোৱা নাই। একো হোৱা নাই মা, ফ্ৰেণ্ড এজনৰ লগত অলপ কাজিয়া হৈছে, সেইকাৰণে অলপ মনটো বেয়া হৈ আছে, বাকী একো নাই। ফ্ৰেণ্ড এজন মানে? কোন ফ্ৰেণ্ড? চিন্ময় নেকি? মা, মই আকৌ চিন্ময়ৰ লগত কিয় কাজিয়া কৰিম? তেনেহ'লে কোন? আছে এজন, তুমি চিনি নোপোৱা। সকলো ঠিক হৈ গ'লে মই তোমাক চিনাকি কৰি দিম। হেল্ল', তই মোৰ ৰুমলৈ আহ। চা মাজনী, দেউতাৰাই তোৰ বিয়াৰ কথা ভাবিছে, গতিকে ফ্ৰেণ্ডবিলাকক ফ্ৰেণ্ড হৈয়ে থাকিবলৈ দে। দেউতাক এইবোৰ ভাবিব মানা কৰি দিবা মা, মই এতিয়া বিয়া নহওঁ। নেকি? কি খবৰ আণ্টি? আহা। ভালে আছে? ভাল, তোমাৰ? ভাল ভাল। বাৰু, তোমালোকে বহি কথা পাতা, মই তোমালোকলৈ কিবা এটা বনাই আনো। অ'কে। দেই। কথা পাতিছনে অজয়ৰ লগত? নাই পতা, সি একো কথাই চোন ভালকৈ নকয়। কি বা হৈছে তাৰ মই একো গমেই পোৱা নাই। মোৰ পৰা আঁতৰি যাব বিচাৰিছে চাগে। খঙত কিবা বেয়াকৈ কৈছিলি নেকি তাক? নাই কোৱা অ'। নহ'লে কিয় বা এনেকুৱা কৰি আছে? কিবা এটা হৈছে চাগে। নহ'লে সি এনেকুৱা ধৰণে তোৰ ফোন মেছেজৰ ৰিপ্লাই নকৰাকেতো কেতিয়াও নাথাকে। মই এবাৰ কল কৰি চাওঁ নেকি? নালাগে, সি আৰু এইবিলাক কথাক লৈ পেলাই তই যদি ফোন কৰ বেয়াও পাব পাৰে। বেয়া কিয় পাব? সিয়ে কৈছিলে ন সি মোক ভাল ফ্ৰেণ্ড বুলি ভাবে, আৰু মই তাক তুমি বুলি নকৈ তই বুলিহে মাতিব লাগে। এতিয়া যদি এইটো কথাৰ কাৰণে বেয়া পায় তেতিয়াহ'লে সি মোৰ কিহৰ ফ্ৰেণ্ড আছিলে? মই এবাৰ মৃন্ময়ক ফোন কৰি চাওঁ, সি গম পাব পাৰে অজয়ৰ কথা। থেংক ইউ। এতিয়া কি কৰিম বুলি ভাবিছ? একো ভবা নাই, যি হয় পাছত দেখা যাব। হেল্ল', নিকি ক। অজয় কি হৈছেনো? আজি 3 দিনমান ধৰি যে আৰৰ ফোন মেছেজ একোৰে যে ৰিপ্লাই দিয়া নাই। গম পাইছোঁ, সি মোৰ লগতে আছে। কিয় এনেকুৱা কৰি আছে সি? কিবা হৈছে নেকি তাৰ? তইতো তাৰ আগৰে ফ্ৰেণ্ড হয়, তই গম পাবি। গম পাওঁ, কিন্তু এইবোৰ কথা মই এনেকৈ তোক ক'ব নোৱাৰিম। এটা কাম কৰিব পাৰিবি? তাক মই জোৰ কৰি হ'লেও কাইলৈ আৰু লগ কৰিব পঠাম। হ'ব দে, তই তাক আৰক এবাৰ মেছেজ কৰিবলৈ কবি। হ'ব দে, বাই। মৃন্ময়ে কৈছে কাইলৈ অজয়ে তোক লগ কৰিব। ক'ত কৰিব? ক'ত কৰিব সেইটো সিটোক মেছেজ কৰি কৈ দিব। এতিয়া আৰু তই কিন্তু লগ নকৰোঁ বুলি নকবি। নকওঁ,
মইতো জানিব বিচাৰি আছোঁ সি মোৰ লগত এনেকুৱা কিয় কৰি আছে মোৰ কাইলৈ কাম আছে হ'ব তোৰ কাইলৈ কাম নাই যে সেইটো জানো মই এনে এইবোৰ ক'ব নালাগে আছে কাম মই কিন্তু কাইলৈ যাব নোৱাৰোঁ চা মই নিকিৰ আগত তই যাবি বুলি কৈছোঁৱে আৰু তই যাব লাগিবই কাইলৈ যা আৰু সকলো কথা কৈ দে পিছত যি হয় হ'ব আৰু যি হয় হ'ব মানে মই জানো সকলো ভালে হ'ব আজি ৰাতি আৰু মেছেজ বা ফোন কৰি পিনে কৈ দে ক'ত কেনেকৈ লগ কৰ তাইক কৈ দে চিন্ময় হয় আহা ভালে আছা চিন্ময় হয় ভালে আছোঁ আণ্টি আৰু নাই নেকি আছে তাই আজি বোলে লগৰ ছোৱালীৰ লগত ক'ৰবালৈ যাব সেইবাবে ৰেডি হৈ আছে বাৰু তুমি বহাচোন মই তাইক মাতি দিওঁ বহা ঠিক আছে হাই হাই ক'ৰবাত যোৱা বোলে তুমি ফ্ৰেণ্ডছৰ লগত অলপ ওলাই যাম কিবা এটা কাম আছে অঁ মই তোমাক ফোন কৰি আছিলোঁ অলপ আগতে অ' চৰি মই গমেই নাপাওঁ জানানে ৱাছৰুমত আছিলোঁ কিবা কথা আছিল নেকি নাই আচলতে তুমি আউটিঙৰ পৰা অহাৰ পিছত তোমাৰ লগত ভালকৈ কথাই হোৱা নাই নহয় ভালকৈ লগো পোৱা নাই আজি শ্বিলং যাম দেউতাৰ কিবা কামত তাকে ভাবিলোঁ অকলে যোৱাতকৈ তোমাকো যদি লগত লৈ যাব পাৰোঁ অ' চৰি মই সিহঁতক যাম বুলি কৈ দিলোঁ যে অহ ইটছ অ'কে তুমি যোৱা মেছেজ দিয়ে আছে সিহঁতি জানানে অ'কে ব'লা এইখিনিলৈকে মই তোমাক এৰি দিব পাৰিম অ'কে তুমি অলপ ৱেইট কৰিব লাগিব মই ৰেডি হৈ আহোঁ ঠিক আছে অ'কে অ'কে হেল্ল' তই গৈছনে লগ কৰিব আহি আছোঁ গুড ক'ত আছ এতিয়া গৈ আছোঁ লগ কৰিবলৈ হ'ব দে মই তোক পাছত ফোন কৰি আছোঁ দে হ'ব দে ইয়াতে 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 ৰখাই দিবা অঁ ইয়াতে অঁ ক'ত আছে তোমাৰ ফ্ৰেণ্ড কেইজন সিহঁতে অকণমান আগত আছে অ'কে ব'লা তেনেহ'লে মই এৰিও তোমাক নালাগে দিয়া মই এইখিনি খোজকাঢ়িয়ে যাব পাৰিম হ'ব হয় নেকি অঁ ঠিক আছে যোৱা বাই 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 এনেকৈ থাকি মানে কিবা ক'বা কম কোৱা কিয় এনেকুৱা কৰি আছা তুমি কম কিন্তু মই কোৱাৰ আগতে তোমাক মোৰ ভাল লগা দুঠাইলৈ লৈ যাব লাগিব ক'ত যাবা পিছত গৈ আছোঁ আগতে তুমি বহা বহা তুমি ফোন মেছেজ কৰিলে ৰিপ্লাই কৰিব লাগে বুলি বুজি নোপোৱা নেকি কি হৈছে তোমাৰ একো নোকোৱা যে মোক কিবা বেয়া পাইছা নাই পোৱাও তেনেহ'লে আগতে গৈ লওঁ তাৰপিছত তোমাক সকলোবোৰ ক'ম আমি ক'ত গৈ আছো
পালোৱেই আৰু বেছি দূৰ নাই গৈ পেলাই তুমি সকলোবিলাক নিজে দেখিবা ঠিক আছে বাৰু তুমি অলপ বহা মই আহি আছোঁ এইফালে আমি চাৰ্চত আহিলোঁ যে এডাল লোৱা এটা লোৱা এইটো ধৰাচোন আগতেতো তুমি মোক খ্ৰীষ্টিয়ান বুলি কোৱা নাই কেতিয়াও আৰু যদি তুমি এইবোৰ কথাৰ কাৰণে মোৰ পৰা আঁতৰি যাম বুলি ভাবিছা তেনেহ'লে কিন্তু তুমি ভুল ভাবিছা মোৰ এইবিলাকক লৈ একো আপত্তি নাই নহয় কোনবোৰ কথা কৈ আছা তুমি এই যে তুমি খ্ৰীষ্টিয়ান আচলতে কি জানা এই জাতি ধৰ্ম এইবিলাকক লৈ মোৰ কোনো প্ৰব্লেম নাই মই খ্ৰীষ্টিয়ান নহয় তেনেহ'লে চাৰ্চত কিয় লৈ গৈছিলা সকলোবিলাক কম এতিয়া তুমি অলপ বহা মই আহি আছোঁ